Hello everyone, welcome back to my channel. আপোনালোকক সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছো আৰু এইফালে এতিয়া ডাইৰেক্ট গৈ আছো আপোনালোকে মোক দেখি পালে আমাৰো মই টুকটুকিত বহি গৈ আছো বজাৰলে বহুত ডাঙৰ এটা কাম আছে মানে বহুত বেছি ডাঙৰ নহয় খালি ডাঙৰ কামে আৰু তো তাৰপা আমি আহিলো মাৰ্কেটলৈ কিন্তু এইখন মাৰ্কেট বহুত বেছি বেলেগ আমি যত আগতে মেইন মাৰ্কেট ডিব্ৰুগড় যাও হেখন নহয় এখন হৈছে অইন এখন আৰু এইফালে আমি আহিছো কাপোৰ লবলে মানে কাৰণ মানে আমাৰ ওচৰতে লৰাজনে বিয়া পাতিছিলে নিজে মানে পলুৱাই অনা হয় তো তাৰে মানে উকিল আম্মা বা বনিলে সো এতিয়া তেওঁলোকক দাওয়াত দিব লাগে আৰু উকিল আম্মা বা যেতিয়া বনি যায় তাৰ ৰেসপন্সিবিলিটি বিলাক বহুত বেছি বাঢ়ি যায় বহুত দায়িত্ব আহি যায় এজনী ছোৱালীৰ ওপৰত সো এতিয়া তাই হেতক মানে দাওয়াত মাতিম আমাৰ ঘৰত দাওয়াত খাবলৈ কাৰণে দৈনকে যে দাওয়াত মাতে নতুন ছোৱালীক কিবা কাপোৰ কানি দিয়া হয় সেই কাৰণে আম্মা পাপা মই আহিলো ইফালে বজাৰলৈ কাপোৰ চাবলৈ কাৰণে আৰু অলপমান বাহিৰখন দেখাই দিছো কাৰণ যেহেতু আপোনাক কলোৱে নতুন বজাৰলৈ আহিছো কোনখন বজাৰ কম বাৰু নোকোৱা নহয় এখন আপোনাক তথাপিও বাহিৰৰ ভিউ বিলাক দেখাই দিছো মানে এখন দোকানত পছন্দ নহলে সেইকাৰণে আমি আৰু এখন দোকানলৈ গলো তাতো মানে কেবাটাও কাপোৰ চাই আছো মতা মানুহৰ বলো একো নাই জেন্টস বিলাকৰ কাপোৰ যেতিয়াই হলো যি হলো পছন্দ হৈ যায় মেক্সিমাম মানে লেডিজ আৰু মানে তেওঁলোকৰ কাপোৰহে পছন্দ নহয় তো তাপা আমি গৈ থৈ এনেকুৱা দুজোৰমান নাইৰা ড্ৰেছ চাইছো আৰু ইমানেই কমত পাইছো কি কম আপোনালোকক মানে ইমানো অধিক কম নহয় কিন্তু কম অগদি যোনটো মানে আমি মেইন বজাৰত লওঁ যে তো তেনেকুৱা আৰু কেনেকুৱা লাগিছে ড্ৰেছটো ক'বচোন এইযোৰ আৰু লগতে আৰু এইযোৰ কোনযোৰ ভাল লাগিছে মোক জনাব দেই মোৰ গাত মানে আৰু এইখন হৈছে আমাৰ ডিব্ৰুগড়ৰে মাৰ্কেট হয় কিন্তু এইখনৰ নাম হৈছে পল্টন বজাৰ মানে পাপাহাতি মানে বহুতৰ মুখত শুনি আছে কি পল্টন বজাৰত অকমান প্ৰাইস বিলাক বুলে বহুত কম সো পাপাই কলে কি বলা বুলে এবাৰ আমি পল্টন বজাৰৰ পৰা গৈ চাও যে প্ৰাইস বিলাক কেনেকুৱা হয় সো তাৰ পৰা উলাই মেলি আমি আহিলো আৰু এতিয়া আমি ঘৰলৈ বুলি আকৌ উভতিছো বস্তু ললো লৈ মেলি গৈছে এয়া ললো বিৰিয়ানী আৰু এই কাপোৰ এইবাৰ কিন্তু আমি যে বেলেগ বজাৰলৈ আহিলো আগতে আমি হেৰি ডিব্ৰুগড় বজাৰলৈ যাওঁ এবাৰ আমি আহিলো পল্টন বজাৰলৈ অকণমান বস্তু কম দামতে পাইছো আৰু তাৰপা লোৱা মেলা হ'ল বস্তু ললো লৈ মেলি কেনে এতিয়া বিৰিয়ানী ললো লৈ মেলি ঘৰলৈ গৈ পুৰা বস্তু বাহানি লৈ আহিলো ৰাস্তাত দেখালোৱে লগতে এফালে আনিলো বিৰিয়ানী এতিয়া খাম বুলি কেনে আৰু আচানক আমাৰ মানে বজাৰ যোৱা হল কোনো এনেকৈ প্লেনিং নাছিলে কাৰণ মানে আমাৰ পাপা যে এটা আমাৰ ওচৰৰ লোৱা এটা মানে ছোৱালী পলুৱাই আনিলে বিয়া হল নিকা চিকা হৈ গল কিন্তু মই যাব নাপালো কাৰণ যাব নাপালো মোৰ ডিউটি আছিল সেইকাৰণে মই যাব নাপালো সো হেতৰ মানে আমাৰ পাপা উকিল আম্মা বা বনিছে সো ছোৱালীজনী মানে আৰু কেদিনমান বছৰ মানে আকৌ নিজৰ ডিউটি কৰে তালে আকৌ ৰিটাৰ্ণ হ'ব বলে তো তাই কাৰণে দাওয়াত দিব আছিল তাই কাৰণে সেইখিনি কাপোৰ কানি আনিব লগা আছিল সেইকাৰণে সেইকিজোৰ আনা হল কাপোৰ মানে এনেকুৱা এটা স্পৰ্টিং আনিলো ইয়াত স্পৰ্টিং আছে লগতে এযোৰ নাইৰা ড্ৰেছ আনিলো এযোৰ তাক দিবলৈ কাৰণে নাইৰা ড্ৰেছ এযোৰ আৰু লগতে স্পৰ্টিং আনিলো আৰু আজিও যে এখন বিয়া আছে আমাৰ ইয়াতে এতিয়া বিৰিয়ানী খিনি আনিছো খাই কাৰণে আকৌ বিয়া কাৰণে যাবলৈ ওলাম আৰু এইফালেতে এযোৰ পিনি গৈছিলো আৰু যাও অকমান খাই লম গিবৰ বিয়া ভুক লাগিছে বিয়াখন যাব আছে নহয় আমি খাই কিনে ওলাম হাই এ ড্ৰেছিং এৰ ওপৰত এইফালে চাহ আকৌ ভালকে আচিপাকো দেখাই দিও চাহ যেন চাহ চশমাখন দেখা আকৌ চশমাখন দেখা ইমান ধুনীয়া চশমা পিন্ধিছে ক'ত যাও বিয়া যা
এই আৱাচিফা বলা বলা এইফালে আম্মা সেয়া পাপা ওলাই আছে আৰু মই ওলাই ল'লোঁ মই ঈদৰ কাপোৰযোৰে পিন্ধিছোঁ ওলাই মেলি খালি কানফ্লিযোৰ বেলেগ পিন্ধিছোঁ আৰু মই খোলা নাচানোগে সেই ঘৰতে ওলাই মেলি ল'লোঁ আৰু যাওঁ এতিয়া পইচাটো ল'লা যাই ন মানে বহুত দেৰি হৈ গ'ল এনে গৈ লওঁ গৈ কেনে তাত একদম ধুনীয়াকৈ লগ পাই আছোঁ আৰু বিয়া ঘৰ কিন্তু আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয় 2 খোজ আৰু ওচৰৰ গাঁৱৰে বিয়া তো তাৰ পৰা আমি আহিলোঁ আৰু আমাৰ আলিটো কিন্তু বহুত বোকা হৈ আছে কেঁচা আলি যে আমাক যে চৰকাৰে পকাই কৰি নাই দিয়া আজিলৈকে চ' আমাৰ আলিবিলাক যে কেঁচা সেইকাৰণে বহুত বোকা চ' আমি গোটেই আমাৰ ওচৰ চুবুৰীয়াখিনি একেলগে আহিছিলোঁ মই কিন্তু ৰাস্তা আগে ভাগে পাৰ হৈ গ'লোঁ আৰু তেওঁলোকৰ কাৰণে মই বাট চাইছোঁ যাতে আহক একেলগে যাম তাৰ পৰা এইফালে ভিতৰলৈ আহিলোঁ আৰু অহাৰ পিছত মানুহ আছে বহুত বেছিও নহয় কিন্তু মানে যিমানখিনি হ'ব লাগে সিমানখিনি আৰু ইমান মানুহ হ'লেও মানে বহুত বেছি ভিৰ লাগে ন কিন্তু এতিয়া বাৰু কমফৰ্টেবল লাগিছে আৰু এইফালে হৈ গ'ল কইনা আৰু তেওঁলোকৰ পেণ্ডেলখন আৰু বেৰটোকো বহুত ধুনীয়া বনাইছে আৰু তাৰ উপৰি অকণমান নিজকেও দেখাই ল'লোঁ ন কাৰণ মানে ঘৰততো দেখুওৱা নহ'লে ঘৰত বহুত জ্বলি ওলোৱা হ'ল আৰু মানুহ কিন্তু আহি আছে চাবচোন বিয়া ঘৰত গ'লে যোনটো মানে 8:39 টাইম হয় সেই টাইমটোত মানে মানুহ বহুত বেছি ভিৰ মাৰে আৰু আমিও মানে সেই টাইমতে অহা হ'ল ওলাওঁতে মেলোতে দেৰি হৈ গ'ল যিহেতু মোৰ ডিউটি আছিলে তাৰ পৰা কইনাও ধুনীয়াকৈ আৰামছে বহি আছে আৰু বহুতেই মেলোতে তাৰ পৰা আমাক মাতিলে খাবলৈ কাৰণে তাৰ পৰা আমি খাবলৈ আহিলোঁ খোৱা জেগাটো ঠিকেই আছিলে মানুহ বহি আছিলে তাৰ পৰা আমি খাবলৈ ল'লোঁ খাই মেলি যে মই পেণ্ডেলত বহি আছিলোঁ হা আৰু মোক যে পোৱালিটো ইমানেই বেছি কিউট লাগিলে ভাবিলোঁ যে তাকো অকণমান দেখাই দিওঁ বুলি এনেকুৱা মৰম লগা পোৱালিবিলাক চাই খুব ভাল লাগে হয় নাই আৰু এইফালে আছিলে মোৰ ছাবস্ক্ৰাইবাৰবিলাক আৰু আপোনালোকক কৈছিলোঁ নহয় মোৰ আম্মা আপা উকিল আম্মা আপা বনিছে বুলি চ' এয়া হৈ গ'ল ছোৱালীজনী আৰু ল'ৰাটো কিনাৰে বহাকেইটা দেই কইনাজনী নহয় মাজৰজনী নহয় বাকী ছাইডত বহা কিজনৰ উকিল আম্মা আপা বনিছে তাৰ উপৰি এয়া হৈ গ'ল দৰা আকৌ বাহিৰত বহি আছে চব দি আছে চবৰ মোবাইল কি কইনাকটো দেখুওৱা হ'ল দৰাক দেখুওৱা নহ'লে চ' সেইকাৰণে অকণমান দৰাকো দেখাই দিলোঁ তাৰ পৰা দৰা দেখুৱাৰ পিছত আমি আহিলোঁ আমাৰ পাপাৰ উকিল আম্মা আব্বাৰ ছোৱালী আৰু জোৱাই ঘৰত মানে তেওঁলোককো দাৱত দিব আছিলে যে সেইকাৰণে তেওঁলোকৰ ঘৰলৈ আমি আহিলোঁ চ' গাইজ আজি হৈছে নেক্সট ডে কালি ৰাতি বিয়া ঘৰৰ পৰা আহোঁতে বহুত টাইম লাগি গ'ল মানে মেক্সিমাম 10:30 বাজি গ'ল আৰু মানে আমি বিয়া ঘৰৰ পৰা আকৌ গ'লোঁ আম্মা যাৰ মানে আম্মা পাপা উকিল আম্মা পাপা বনিছে তাত তেওঁলোকৰ ঘৰত দাৱত দিব আছিলে তেওঁলোকক আজি চ' আজি দাৱত দিবলৈ আছিলে চ' তাত গ'লোঁ কথা বতৰা পাতিলোঁ পাতোতে অকণ দেৰি হৈ গ'ল চ' এতিয়া মই একেবাৰে ডিউটিলৈ যাবলৈ পূৰা ফাইনেলি ৰেডি হৈ গ'লোঁ মানে তেওঁলোক ৰাতি আহিব চ' সেইকাৰণে পিছত ভিডিঅ'টো একেবাৰে ষ্টাৰ্ট কৰি দিওঁ যিহেতু ৰাতি আহি ডাইৰেক্ট একদম কামত লাগিব আৰু আলহী আহিলে কিন্তু কাম কৰিবই লাগিব ঘৰ পূৰা চাফা কৰি ল'লোঁ অকলে আম্মাই বনোৱা সিজোৱাটো কৰিব মানে ৰাতিলৈকেতো এনেও অভিয়াছলি মই আহি যামেই এইফালে ওলাই মেলি ল'লোঁ আৰু আজি বতৰটো কিন্তু যে বহুত বেয়া কৰিছে একদম ডাৱৰীয়া কৰি আছে মানে যোৱাকালিৰ পৰাই বতৰটো একদম ডাৱৰীয়া কৰি আছে চ' সেয়াই আৰু ভিডিঅ'টো কেনে স্কিপ নকৰি কণ্টিনিউ কৰি গৈ থাকিব আৰু যিসকলে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব লগতে মোৰ ভিডিঅ'বিলাক চাব আৰু যোনসকলে মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে আৰু এনেকৈ যাতে আপোনালোকে মোক ছাপোৰ্ট কৰি গৈ থাকে তাৰে মই আশা কৰিছোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব আৰু এয়া এইফালে আম্মাই বনাই সিজাই আছে মানে এয়া বনাই সিজাই আছে মই আহি গ'লোঁ ডিউটিৰ পৰা 7টামান বাজিব হোৱা নাই 6:42 এনেকুৱা কিবা এটা হৈছে চ' অলপ আম্মাই বনাই ল'লে যিখিনি কাম আছিলে মই কৰিলোঁ এতিয়া বাচন কেইটামান আছিলে ধুলোঁ এইফালে পিঁয়াজ আছে কাটিম এতিয়া লগতে আম্মাও এইফালে বনাই আছে আৰু সেয়ে আৰু বনাই লওঁ আৰু দেখাম আৰু কি বনালোঁ কি নাই চব দেখাম সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে চাই গৈ থাকিব
এইয়া লৈ গৈছে এইফালে পিঁয়াজখিনি কাটি লওঁ আৰু আম্মাই এইফালে বহি চানা খাই আছে আৰু মই লৈ আহিলোঁ মোৰ কাৰণে চিপছ মেক্স কোনে কোনে খাই ভাল পায় ক'বচোন দেই মোক কিন্তু ভাল লাগে কাৰণ স্পাইচি হয় যে পাই দিয়া মই ইমান কৰিবলগীয়া কাম নাই ইমান কৰিবলগীয়া কাম নাই আমাৰ বেছিভাগ কৰিয়ে থ'লে সেয়া 7টা বাজি গ'ল খালি অহা নাই আৰু আহিব ঐ হাগুৰা নেদেখাওঁ মানে বেয়া দেখাইছে মুখখন চাবলৈ আমাক না তোমাক ধুনীয়া লাগিছে আমাক তেল লগালা ক্ৰীম লগালা ইয়াত ডাঙৰ ক্ৰীমটো লগালা নাজমিনকো অকণ দেখাই দিওঁ ইউটিউব চাবা আকৌ আৰু এইফালে আহিলে আলহী চাহ তাহ দিলোঁ খালে বোলে চাহ খোৱাৰ টাইমটো অকণমান দেখাব নোৱাৰিলোঁ আৰু যেতিয়া কোনোবা আলহী আহে ন অলপমান কথাটো ব্যস্ত হ'ব লাগে যে কথা পাতোতে যে টাইমটো পাৰে হৈ গ'ল আমি মানে গোটেইকেইজনীয়ে বহি ধেৰ লেকচাৰ মাৰিলোঁ তাৰপৰা কথা মানে পাতিলোঁ যে টাইমটো সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ 9টামান বাজি গ'ল চ' ভাবিলোঁ যে ভাত নাচাত মানে খাবলৈ ওলোৱাই দিওঁ কাৰণ তেওঁলোকে আকৌ নিজৰ ঘৰলৈ যাব আছে মানে ঘৰ বেছি দূৰ নহয় আমাৰ গাঁৱৰে হয় আৰু তথাপিও মানে বেছি ৰাতি হৈ গ'লেও যাব দিগদাৰ হৈ যায় যে চ' সেইকাৰণে এতিয়া ভাত তৰকাৰী বনাই আছোঁ আৰু কি বনালোঁ ভিডিঅ'তে দেখা পাবই আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব আকৌ দেই ভিডিঅ'টো কৰা নহ'ল না ধুনীয়াকৈ আৰু তেওঁলোকক আকৌ মই যে ভিডিঅ' কৰিব থাকিয়ে গ'ল সেইকাৰণে যোৱাকৈ কৈছোঁ আহা ধমাধম তোমালোকক অকণমান ভিডিঅ' কৰি লৈ কাৰণ মই ইউটিউবত দিব লাগিব ন আৰু তেওঁলোকক কেনেকুৱা লাগিছে কমেণ্ট কৰিব জনাবচোন দেই মাতিছে বৌ চালাম দিয়াটো কোন ডাঙৰ সৰু আছে নেকি গ'লগৈ এতিয়া তেনেকৈ খাই বৈ আজৰি হ'ল আৰু কাপলটো কেনেকুৱা লাগিছে ক'ব আৰু তেওঁলোকৰ কাৰণে বহুত দোৱা কৰিব যাতে নতুন জাৰ্ণি যোনটো আৰম্ভ কৰিছে সেই তেওঁলোকে যেনেকৈ বহুত আগলৈ আগুৱাই লৈ যায় আৰু বহুত সুখেৰে পাৰ কৰে সেইকাৰণে দোৱা কৰিব আৰু আজি ভিডিঅ'টো ইমানতে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই